লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছ ইমান দিনে কষ্ট কৰি প্ৰাৰ্থিত্ব নোপোৱাত আজি সন্ধিয়া পদত্যাগ কৰিছে বুলি গম পাইছোঁ, কি ক'ব? হয়, মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ পেলাই মই টিকেট প্ৰত্যাশী আছিলোঁ আৰু মোৰ লগত লাহৰীঘাট সমষ্টিৰ ৰাইজেই মোক মানে 80% মানুহে মোক ছাপোৰ্ট দি আছিলে। ইমান ছাপোৰ্ট থকা স্বত্তেও যেতিয়া মই টিকেট নাপালোঁ, লাহৰীঘাটবাসী ৰাইজ আৱেগিক হৈ গ'ল। আৱেগিক হৈ আজি মৰ্মাহত হৈছে আৰু তাৰ এই ৰাইজৰ মুখৰ পিনে চাই পেলাই মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা অব্যাহতি লৈ পদত্যাগ কৰিছোঁ। আৰু পদত্যাগ কৰি মই মোৰ যিমান অনুৰাগী আছিলে তেওঁলোকক মই এটা আজি IUDFৰ দলক ছাপোৰ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আপোনাৰ লগতে লাহৰীঘাট সমষ্টিৰ 3গৰাকী জিলা পৰিষদেও পদত্যাগ কৰিব বুলি জনাইছিলে, তেওঁলোকৰ বৰ্তমান স্থিতি কি? নহয়, তেওঁলোকৰ বহুত ক্ষোভ আছিলে, ক্ষোভত তেওঁলোকে পদত্যাগ কৰিম বুলি জনাইছিল। সেইটোৰ পৰাই আপোনালোকে জানে যে মোৰ কিমান জনপ্ৰিয় আছিলোঁ মই আৰু জনমত কিমান বেছি আছিলে। মই যিহেতু পদত্যাগ কৰিছোঁ, তেতিয়া তেওঁলোক যিহেতু এটা জিলা পৰিষদ হৈ আছে, গতিকে তেওঁলোকৰ স্থিতিটো মই এতিয়াই মই গম নাপাওঁ। নিশ্চয় তেওঁলোকেও চাগে মানে মই নাজানো, তেওঁলোকৰ নিজাববীয়াকৈ এটা সিদ্ধান্ত ল'ব। যিহেতু লাহৰীঘাট সমষ্টিত 3গৰাকী প্ৰাৰ্থী আছে, UDF, কংগ্ৰেছ আৰু মিত্ৰজোঁট, আপোনালোকৰ যি আভ্যন্তৰীণ কণ্ডল, ইয়াত কি AJP বা BJP দলক লাভান্বিত কৰিব নেকি? আমাৰ চাওক, মোৰ যিটো জনপ্ৰিয় আছিলে আৰু মোৰ যিটো মোৰ লগত যিখিনি মানুহ আছিলে, আমি গোটেই চবেই মিলি এইবাৰ কংগ্ৰেছ নকৰোঁ আৰু আমি IUDF দলক ছাপোৰ্ট কৰিম বুলি আমি অলৰেডি জনাইছোঁ। গতিকে আমাৰ আগত বেলেগ দলৰ কোনো প্ৰত্যাহ্বান নহয়। যিহেতু আপুনি IUDF দলক সমৰ্থন কৰিছে, আপোনালোকৰ যুঁজটো কাৰ লগত হ'ব? লাহৰীঘাট সমষ্টিত তেনেকৈ যুঁজ নহয়, তেতিয়া আপোনাৰ কেণ্ডিডেটেই নাইকিয়া হৈ গ'ল, যুঁজ দিব পৰা কেণ্ডিডেট নাই। আমাৰ IUDFৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে জয়যুক্ত কৰিব। নতুনকৈ যিখিনি ডিলিমিটেশ্যনৰ পিছত আমাৰ লাহৰীঘাট সমষ্টিত সোমাইছে, বিশেষকৈ ঢিং সমষ্টিৰ 9টা পঞ্চায়ত, এইটো আপোনালোকেও জানে যে এইটো UDFৰ দুৰ্গ আগৰ পৰাই। আজি 20 বছৰ ধৰি ইয়াতে UDFৰ দখলত আছে, এইটোতো ন ডাউট ইয়াত UDFৰ ফল ভাল হ'ব। বাকী জাগিৰোডৰ পৰা অহা আৰু মৰিগাঁও সমষ্টিৰ পৰা অহা আপোনালোকে নিশ্চয় গম পাই আছে, মই বিভিন্ন সভা সমিতি কৰি আছোঁ, নিৰ্বাচনী সভা। কালিও হচনা বজাৰ, গাগলমাৰী ঘাট, বৰালিমাৰী, সেইফালে মই নিৰ্বাচনী সভা কৰিছোঁ। প্ৰত্যেকটা সভাত 200, 300, 500লৈকে মানুহ আমাৰ দলত যোগদান কৰিছে। আৰু আজি মই শিলপুখুৰী, ৰঙাদৰিয়া, কলমবাৰী পঞ্চায়তত মিটিং কৰিলোঁ, তাতো শ কংগ্ৰেছী মানুহে আহি আমাৰ দলত যোগদান কৰিছে। ইয়াৰ পৰাতো গম পোৱা যায় যে আজি UDFৰ ভেটি যে মজবুত, তাত এইটো নিঃসন্দেহে কোনো ধৰণৰ সন্দেহ নাই। যিহেতু যোগদানৰ প্ৰসংগটো আহিলে, ডাক্তৰ ফৰিদুল হুছেইন ডাঙৰীয়া তেওঁ আপোনাৰ লগত সহযোগ কৰিছে, তেওঁ সহযোগ কৰাত আপুনি কিমান দূৰ লাভান্বিত হ'ব? যথেষ্ট পৰিমাণে লাভান্বিত, এইটো আপোনালোকেও জানে। আজি কংগ্ৰেছ দলত ডক্টৰ ফৰিদুল হুছেইন, তেওঁ এজন ভদ্ৰ মানুহ আছিল, সমাজত যথেষ্ট তেওঁৰ অৰিহণা আছে, সেইকাৰণে লাহৰীঘাট সমষ্টিবাসীয়ে যথেষ্ট ভাল পায়। আৰু এইবাৰ নিৰ্বাচনত মই প্ৰত্যক্ষ কৰিছোঁ, কংগ্ৰেছ দলৰ প্ৰায় 70-80% মানুহে তেওঁক বিচাৰিছে। তাৰপিছতো কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত তেওঁলোকে টকাৰ বিনিময়ত আজি তেওঁক টিকেট নিদি যিজনৰ পিছত 20জন মানুহ নাই সেইজনক টিকেট দিছে। আৰু লাহৰীঘাট সমষ্টিত 5 বছৰ তেওঁ বিধায়ক হিচাপে আছে। আজি লাহৰীঘাট সমষ্টিত বিধায়ক হিচাপে থকাৰ পিছত লাহৰীঘাট সমষ্টিত কোনো ধৰণৰ তেওঁ ডেভেলপমেণ্টৰ কামো কৰা নাই। আৰু
সংখ্যালঘু সম্প্ৰদায় বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মেৰ পাকত পৰি বিপদত পৰিছে। এই বিপদৰ সময়ত কংগ্ৰেছ দলৰ এই বিধায়কজন এটা মাত মাতা নাই এই সমষ্টিৰ সংখ্যালঘু মানুহৰ কাৰণে। আজি এইজন বিধায়কক কি যুক্তিত তেওঁলোকে টিকেট দিলে লাহাৰঘাট সমষ্টিবাসী কংগ্ৰেছী মানুহে বুজা নাই। আমিতো বুজাই নাই, কংগ্ৰেছী মানুহে ধৰিব পৰা নাই এইটো কিহৰ কাৰণে দিলে। এই একমাত্ৰ কাৰণ হৈছে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি, টকা ঘটাৰ এটা মেচিন হিচাপে আজি ঊৰ্ধ্বতম কৰ্তৃপক্ষ কংগ্ৰেছ দলত তেওঁলোকক টিকেট দিছে। কিন্তু আজি ফৰিদুল হুছেইন ডাঙৰীয়াৰ যিবোৰ শুভাকাংক্ষী আছে, আজি তেওঁলোকে আজি আমাৰ লগত আহি তেওঁলোকে যোগদান কৰিছে, আমাৰ লগত আহি তেওঁলোকে সহযোগ কৰিছে। মই ভাবোঁ লাহাৰঘাট সমষ্টিত মইতো নিৰ্দলীয় কেণ্ডিডেট আছিলোঁ যোৱা বছৰ, মাত্ৰ 1600-1700 ভোটত মই হাৰিছিলোঁ। এইবাৰতো কংগ্ৰেছ দলৰ 80% মানুহ ফৰিদুল ডাক্তৰ মোৰ লগত আছে। এইবাৰতো কংগ্ৰেছ দল লাহাৰঘাট সমষ্টিৰ পৰা জিকাৰ কোনো প্ৰশ্নই নাহে। আৰু ৰাইজেও সিদ্ধান্ত লৈছে যে কংগ্ৰেছ দলৰ টকাৰ কিমান জোৰ আছে আৰু লাহাৰঘাট সমষ্টিবাসী মানুহৰ মান সন্মান কিমান আছে, এই কথাটো এইবাৰ প্ৰমাণ কৰিম। লাহৰীঘাট সমষ্টিৰ পৰা দুগৰাকী জিলা পৰিষদে ডাক্তৰ ফৰিদুল হুছেইনক সমৰ্থন আগবঢ়াইছিল আৰু তেওঁলোকে কৈছিল যে পদত্যাগ কৰিব যদিহে তেওঁ টিকট নাপায়। যিহেতু ডাক্তৰ ফৰিদুল হুছেইনে আপোনাক সমৰ্থন আগবঢ়াইছে, এই জিলা পৰিষদ দুগৰাকী আপোনাক সমৰ্থন কৰিবনে? এইটো আজি ৰাজনৈতিকভাৱে তেওঁলোকৰ কিছুমান গাইডলাইন আছে, সেই গাইডলাইন ফ'ল' কৰি তেওঁলোকে কাম কৰিব লাগিব। কিন্তু তেওঁলোকৰ অন্তৰ আছে মোৰ লগত। তেওঁলোকেও আজি লাহাৰঘাট সমষ্টিৰ এজন সুনাগৰিক, আজি লাহাৰঘাট সমষ্টিৰ বাহিৰ ৰাইজৰ চেণ্টিমেণ্টৰ লগত তেওঁলোকেও চিন্তা কৰি আছে যে আজি কংগ্ৰেছ দলে এটা পৰিয়ালৰ 48 বছৰ ধৰি লাহাৰঘাট সমষ্টিত তেওঁলোকে ৰাজ কৰি আছে। তাৰ পিছত এই 48 বছৰৰ ভিতৰত লাহাৰঘাট সমষ্টিৰ কোনো ধৰণৰ ডেভেলপমেণ্ট নাই। আজি ৰাস্তা ঘাটৰ কথাই কওক, আজি হেল্থৰ কথাই কওক, আজি গৰাখহনীয়াৰ কথাই কওক, কোনো ধৰণৰ তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই। আজি সেইকাৰণে আজি জিলা পৰিষদ কেইজনেও চিন্তা কৰি আছে যে এই পৰিয়ালক যদি আৰু দিয়া হয়, লাহাৰঘাট সমষ্টিত আগতেই 50 বছৰ পিছুৱাইছে, আৰু যে সমষ্টি পিছুৱাব, এই কথাবোৰ জিলা পৰিষদসকলেও চিন্তা কৰি আছে। জিলা পৰিষদত তেওঁলোকৰ ফলোৱাৰ যিসকল আছে, ৱৰ্কাৰ যিসকল আছে, তেওঁলোকে চিন্তা চৰ্চা কৰি আছে। গতিকে আজি খালি AIDF-ৰ কৰ্মীসকলে নহয়, আজি কংগ্ৰেছ দলৰ যিসকল ফৰিদুল ডাক্তৰৰ লগত আহিছে এইখিনিয়ে নহয়, যিসকল আসিফ নাজৰৰ লগত টিকেটৰ সময়ত আছিলে তাৰ ভিতৰতো বহুতে আজি যোগাযোগ কৰি আছে মোৰ লগত, তেওঁলোকেও কংগ্ৰেছ নকৰে। গতিকে নিশ্চিতভাৱে লাহাৰঘাট সমষ্টিত এইবাৰ কোনো কাৰণতে আসিফ নাজাৰ প্ৰতিদ্বন্দ্বিতাত নাহে। আজি খেলটো এনেকুৱা হ'ব 80 আৰু 20। আসিফ নাজাৰ মোৰ বহুত পিছফালে থাকিল, সমকক্ষ নহয়, এইবাৰ ফাইট নহয়। এইবাৰ সিদ্ধান্ত ৰাইজে লৈছে যিকোনো মূল্যৰ বিনিময়ত এই আসিফ নাজাৰ আৰু পৰিয়াল কেন্দ্ৰীয় ৰাজনীতি উফুৰাই আজি এইবাৰ নতুনত্বৰ এটা চিন্তা কৰি আছে। নতুনকৈ যিখিনি ডিলিমিটেশ্যনৰ পিছত আমাৰ লাহাৰঘাট সমষ্টিত সোমাইছে, বিশেষকৈ ঢিং সমষ্টিৰ 9টা পঞ্চায়ত, এইটো আপোনালোকেও জানে যে এইটো EDF-ৰ দুৰ্গ আগৰ পৰাই। আজি 20 বছৰ ধৰি ইয়াতে EDF-ৰ দখলত আছে। এইটোতো ন' ডাউট ইয়াত EDF-ৰ ফল ভাল হ'ব। বাকী জাগিৰোডৰ পৰা অহা আৰু মৰিগাঁও সমষ্টিৰ পৰা অহা আপোনালোকে নিশ্চয় গম পাই আছে, মই বিভিন্ন সভা সমিতি কৰি আছোঁ, নিৰ্বাচনী সভা। কালিও হচনা বজাৰ, গাগলমাৰী ঘাট, বৰালিমাৰী সেইফালে মই নিৰ্বাচনী সভা কৰিছোঁ। প্ৰত্যেকটা সভাত 200, 300, 500লৈকে মানুহ আমাৰ দলত যোগদান কৰিছে। আৰু আজি মই শিলপুখুৰী, ৰঙাদৰিয়া, কলমবাৰী পঞ্চায়তত মিটিং কৰিলোঁ, তাতো কংগ্ৰেছী মানুহে আহি আমাৰ দলত যোগদান কৰিছে। ইয়াৰ পৰাতো গম পোৱা যায় যে আজি EDF-ৰ ভেটি যে মজবুত, তাত এইটো নিঃসন্দেহে কোনো ধৰণৰ সন্দেহ নাই। যিহেতু যোগদানৰ প্ৰসংগটো আহিলে, ডাক্তৰ ফৰিদুল হুছেইন ডাঙৰীয়া তেওঁ আপোনাৰ লগত সহযোগ কৰিছে, তেওঁ সহযোগ কৰাত আপুনি কিমান দূৰ লাভান্বিত হ'ব? যথেষ্ট পৰিমাণে লাভান্বিত, এইটো আপোনালোকেও জানে। আজি কংগ্ৰেছ দলত ডক্টৰ ফৰিদুল হুছেইন তেওঁ এজন ভদ্ৰ মানুহ আছিল, সমাজত যথেষ্ট তেওঁৰ অৰিহণা আছে। সেইকাৰণে লাহাৰঘাট সমষ্টিবাসীয়ে যথেষ্ট ভাল পায়। আৰু এইবাৰ নিৰ্বাচনত মই প্ৰত্যক্ষ কৰিছোঁ
কংগ্ৰেছ দলৰ প্ৰায় 70-80% মানুহে তেওঁক বিচাৰিছে। তাৰ পিছতো কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত তেওঁলোকে টকাৰ বিনিময়ত আজি তেওঁক টিকেট নিদি যিজনৰ পিছত 20জন মানুহ নাই সেইজনক টিকেট দিছে। আৰু লাহাৰঘাট সমষ্টিত 5 বছৰ তেওঁ বিধায়ক হিচাপে আছে। আজি লাহাৰঘাট সমষ্টিত বিধায়ক হিচাপে থকাৰ পিছত লাহাৰঘাট সমষ্টিত কোনো ধৰণৰ তেওঁ ডেভেলপমেণ্টৰ কামো কৰা নাই। আৰু সংখ্যালঘু সম্প্ৰদায় বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মেৰ পাকত পৰি বিপদত পৰিছে। এই বিপদৰ সময়ত কংগ্ৰেছ দলৰ এই বিধায়কজন এটা মাত মাতা নাই এই সমষ্টিৰ সংখ্যালঘু মানুহৰ কাৰণে। আজি এইজন বিধায়কক কি যুক্তিত তেওঁলোকে টিকেট দিলে লাহাৰঘাট সমষ্টিবাসী কংগ্ৰেছী মানুহে বুজা নাই। আমিতো বুজাই নাই, কংগ্ৰেছী মানুহে ধৰিব পৰা নাই এইটো কিহৰ কাৰণে দিলে। এই একমাত্ৰ কাৰণ হৈছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, টকা ঘটাৰ এটা মেচিন হিচাপে আজি ঊৰ্ধ্বতম কৰ্তৃপক্ষ কংগ্ৰেছ দলত তেওঁলোকক টিকেট দিছে। কিন্তু আজি ফৰিদুল হুছেইন ডাঙৰীয়াৰ যিসকল শুভাকাংক্ষী আছে, আজি তেওঁলোকে আজি আমাৰ লগত আহি তেওঁলোকে যোগদান কৰিছে, আমাৰ লগত আহি তেওঁলোকে সহযোগ কৰিছে। মই ভাবোঁ লাহাৰঘাট সমষ্টিত মইতো নিৰ্দলীয় কেণ্ডিডেট আছিলোঁ যোৱা বছৰ, মাত্ৰ 1600-1700 ভোটত মই হাৰিছিলোঁ। এইবাৰতো কংগ্ৰেছ দলৰ 80% মানুহ ফৰিদুল ডাক্তৰ মোৰ লগত আছে। এইবাৰতো কংগ্ৰেছ দল লাহাৰঘাট সমষ্টিৰ পৰা জিকাৰ কোনো প্ৰশ্নই নাহে। আৰু ৰাইজেও সিদ্ধান্ত লৈছে যে কংগ্ৰেছ দলৰ টকাৰ কিমান জোৰ আছে আৰু লাহাৰঘাট সমষ্টিবাসী মানুহৰ মান সন্মান কিমান আছে, এই কথাটো এইবাৰ প্ৰমাণ কৰিম। লাহৰীঘাট সমষ্টিৰ পৰা দুগৰাকী জিলা পৰিষদে ডাক্তৰ ফৰিদুল হুছেইনক সমৰ্থন আগবঢ়াইছিল আৰু তেওঁলোকে কৈছিল যে পদত্যাগ কৰিব যদিহে তেওঁ টিকট নাপায়। যিহেতু ডাক্তৰ ফৰিদুল হুছেইনে আপোনাক সমৰ্থন আগবঢ়াইছে, সেই জিলা পৰিষদ দুগৰাকী আপোনাক সমৰ্থন কৰিবনে? এইটো আজি ৰাজনৈতিকভাৱে তেওঁলোকৰ কিছুমান গাইডলাইন আছে, সেই গাইডলাইন ফ'ল' কৰি তেওঁলোকে কাম কৰিব লাগিব। কিন্তু তেওঁলোকৰ অন্তৰ আছে মোৰ লগত। তেওঁলোকেও আজি লাহাৰঘাট সমষ্টিৰ এজন সুনাগৰিক, আজি লাহাৰঘাট সমষ্টিৰ বাহিৰ ৰাইজৰ চেণ্টিমেণ্টৰ লগত তেওঁলোকেও চিন্তা কৰি আছে যে আজি কংগ্ৰেছ দলে এটা পৰিয়ালৰ 48 বছৰ ধৰি লাহাৰঘাট সমষ্টিত তেওঁলোকে ৰাজ কৰি আছে। তাৰ পিছত এই 48 বছৰৰ ভিতৰত লাহাৰঘাট সমষ্টিৰ কোনো ধৰণৰ ডেভেলপমেণ্ট নাই। আজি ৰাস্তা ঘাটৰ কথাই কওক, আজি হেল্থৰ কথাই কওক, আজি গৰাখহনীয়াৰ কথাই কওক, কোনো ধৰণৰ তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই। আজি সেইকাৰণে আজি জিলা পৰিষদ কেইজনৰ চিন্তা কৰি আছে যে এই পৰিয়ালক যদি আৰু দিয়া হয় যে লাহাৰঘাট সমষ্টিত আগতেই 50 বছৰ পিছুৱাইছে, আৰু যে সমষ্টি পিছুৱাব, এই কথাবোৰ জিলা পৰিষদসকলেও চিন্তা কৰি আছে। জিলা পৰিষদত তেওঁলোকৰ ফলোৱাৰ যিসকল আছে, ৱৰ্কাৰ যিসকল আছে, তেওঁলোকে চিন্তা চৰ্চা কৰি আছে। গতিকে আজি খালি AIDFৰ কৰ্মীসকলে নহয়, আজি কংগ্ৰেছ দলৰ যিসকল ফৰিদুল ডাক্তৰৰ লগত আহিছে এইখিনিয়ে নহয়, যিসকল আসিফ নাজৰৰ লগত টিকেটৰ সময়ত আছিলে তাৰ ভিতৰতো বহুতে আজি যোগাযোগ কৰি আছে মোৰ লগত, তেওঁলোকেও কংগ্ৰেছ নকৰে। গতিকে নিশ্চিতভাৱে লাহাৰঘাট সমষ্টিত এইবাৰ কোনো কাৰণতে আসিফ নাজাৰ প্ৰতিদ্বন্দ্বিতাত নাহে। আজি খেলটো এনেকুৱা হ'ব 80 আৰু 20। আসিফ নাজাৰ মোৰ বহুত পিছফালে থাকিল, সমকক্ষ নহয়, এইবাৰ ফাইট নহয়। এইবাৰ সিদ্ধান্ত ৰাইজে লৈছে যিকোনো মূল্যৰ বিনিময়ত এই আসিফ নাজাৰ আৰু পৰিয়াল কেন্দ্ৰীয় ৰাজনীতি উফৰাই আজি এইবাৰ নতুনত্বৰ এটা চিন্তা কৰি আছে।